আমাৰ ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিৱেশৰ মাজত আৰু জলস্তৰ ঢৌৰ খাতিৰে আমাৰ দুদিন ফেৰী বন্ধ আছিলে। পুনৰ আজি আমি নতুন সেৱা আৰম্ভ কৰিছোঁ। সকলো ফেৰী চলাচল কৰিছে। আজি সকলো ফেৰী চলাচল কৰিছে, জাহাজ আৰু চিংগুল সকলো চলাচল কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী আজি ৰাতি বাঢ়ি গ'ল, কাৰণে আমাৰ ৰেম্পৰ অলপ প্ৰব্লেম হৈছে। এই নাওখিনি ইমান ঠিকেই যাব, কিন্তু অলপ 10-5 মিনিট দেৰি হ'ব অলপ যোৱা। ৰেম্পটো আমি ঠিক কৰি আছোঁ এতিয়া। সময়মতে চলাচল কৰিব, এতিয়া 10-5 মিনিট দেৰি হ'ব, তাৰপিছত আমাৰ ৰেম্প ঠিক হ'লে আকৌ আৰামছে চলি যাব। জলস্তৰ বৃদ্ধি পালে ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে মানে আমি এতিয়া দেখিছোঁ, যেনেদৰে জাবৰ উঠিছে তেনেদৰে জাবৰ দিলে কিন্তু ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে। আমাৰ ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিৱেশৰ মাজত আৰু জলস্তৰ ঢৌৰ খাতিৰে আমাৰ দুদিন ফেৰী বন্ধ আছিলে। পুনৰ আজি আমি নতুন সেৱা আৰম্ভ কৰিছোঁ। সকলো ফেৰী চলাচল কৰিছে। আজি সকলো ফেৰী চলাচল কৰিছে, জাহাজ আৰু চিংগুল সকলো চলাচল কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী আজি ৰাতি বাঢ়ি গ'ল, কাৰণে আমাৰ ৰেম্পৰ অলপ প্ৰব্লেম হৈছে। এই নাওখিনি ইমান ঠিকেই যাব, কিন্তু অলপ 10-5 মিনিট দেৰি হ'ব অলপ যোৱা। ৰেম্পটো আমি ঠিক কৰি আছোঁ এতিয়া। সময়মতে চলাচল কৰিব, এতিয়া 10-5 মিনিট দেৰি হ'ব, তাৰপিছত আমাৰ ৰেম্প ঠিক হ'লে আকৌ আৰামছে চলি যাব। জলস্তৰ বৃদ্ধি পালে ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে মানে আমি এতিয়া দেখিছোঁ, যেনেদৰে জাবৰ উঠিছে তেনেদৰে জাবৰ দিলে কিন্তু ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে। আমাৰ ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰতিকূল পৰিৱেশৰ মাজত আৰু জলস্তৰ ঢৌৰ খাতিৰে আমাৰ দুদিন ফেৰী বন্ধ আছিলে। পুনৰ আজি আমি নতুন সেৱা আৰম্ভ কৰিছোঁ। সকলো ফেৰী চলাচল কৰিছে। আজি সকলো ফেৰী চলাচল কৰিছে, জাহাজ আৰু চিংগুল সকলো চলাচল কৰিছে। ব্ৰহ্মপুত্ৰৰ পানী আজি ৰাতি বাঢ়ি গ'ল, কাৰণে আমাৰ ৰেম্পৰ অলপ প্ৰব্লেম হৈছে। এই নাওখিনি ইমান ঠিকেই যাব, কিন্তু অলপ 10-5 মিনিট দেৰি হ'ব অলপ যোৱা। ৰেম্পটো আমি ঠিক কৰি আছোঁ এতিয়া। সময়মতে চলাচল কৰিব, এতিয়া 10-5 মিনিট দেৰি হ'ব, তাৰপিছত আমাৰ ৰেম্প ঠিক হ'লে আকৌ আৰামছে চলি যাব। জলস্তৰ বৃদ্ধি পালে ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে মানে আমি এতিয়া দেখিছোঁ, যেনেদৰে জাবৰ উঠিছে তেনেদৰে জাবৰ দিলে কিন্তু ফেৰী বন্ধ হোৱাৰ সম্ভাৱনা আছে।